শিৱসাগৰ জিলাখন আহোম যুগৰ সম্পদেৰে ভৰপূৰ হৈ আছে, সেয়া আমি সকলোৱে জানো। এইবাৰ শিৱসাগৰ চহৰৰ মাজমজিয়াতে আহোম যুগৰ এটা পুল উদ্ধাৰ হৈছে, পুল আৱিষ্কাৰ কৰা হৈছে। সেই স্থানটো কোৱা হৈছে পশ্চিম যমুনা ৰোডত উদ্ধাৰ কৰা হৈছে সেই আহোম যুগৰ এটা পুল। এই যি যমুনা আছে ইয়াৰ কাষতে, এই যমুনা আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত খন্দোৱা হৈছিলে। সেই যমুনাৰ কাষতে যিটো এটা ড্ৰেইন আছে আৰু সেই ড্ৰেইনৰ পানী নিষ্কাশনৰ বাবে হয়তো সেই সময়ত এই পুলটো নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত, সেই বুলিয়ে অনুমান কৰা হৈছে। বৰ্তমান সেই পুলটো এতিয়া যিহেতু পানী ইয়াত যথেষ্ট উঠিছিলে, শেহতীয়াকৈ বাঢ়নী পানীয়ে ডুবাই দিছিলে, তাৰপিছতে ইয়াৰ ওপৰৰ এটা অংশ খহি পৰিছিলে আৰু খহি পৰাৰ পিছত এই যিবিলাক ইটা দেখিছে, এইবিলাক হৈছে অনুমান কৰা হৈছে যে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ সময়ছোৱাৰ ইটা হ'ব বুলি অনুমান কৰা হৈছে। আৰু ইয়াৰ যি যমুনা আছে, ঐতিহাসিক যমুনাৰ পানী এই দিশেৰে আচলতে নিষ্কাশনৰ বাবে এই ধৰণৰ পুল নিৰ্মাণ কৰা হৈছিলে বুলি ঠাৱৰ কৰা হৈছে। ইতিমধ্যেই পুৰাতত্ত্ব বিভাগৰ বিষয়ববীয়াসকল আহিছে, বুৰঞ্জীবিদ নবীন বুঢ়াগোহাঁয়ে এই নিৰীক্ষণ কৰিছেহি আৰু তেওঁলোকেও আহোম ৰাজত্ব কালতে সেই পুলটো নিৰ্মাণ কৰা হৈছিলে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। এই পুলটো যিগৰাকী ব্যক্তিয়ে আচলতে প্ৰথম প্ৰত্যক্ষ কৰিছিলেহি, সেই ব্যক্তিগৰাকী বৰ্তমান মোৰ কাষত আছে, ইছমাইল তামুলী। আপুনি কি ধৰণে বস্তুটো? মই পুৱা এইফালে আহোঁতে দেখিলোঁ, দূৰৰ পৰা এনেকৈ ৰঙা এনেকৈ কিবা ইটা লিখা দেখিলোঁ। তাৰপৰা ওচৰত আহি পেলাই দেখিলোঁ যে এইবোৰ ৰংঘৰ আৰু তলাতল ঘৰ বা আমাৰ শিৱদৌলত দেৱীদৌলত যিবোৰ ইটা আছে, সেই ইটাবোৰৰ লগত মিল আছে। তেতিয়া মই সন্দেহ কৰিলোঁ এইটো নিশ্চয় আহোম যুগৰ তেনেকুৱা কিবা এটা। তেতিয়া মই লগালগ আৰ্ক'লজিক বিভাগক খবৰ দিলোঁ আৰু মই বুৰঞ্জীবিদ নবীন বুঢ়াগোহাঁইক খবৰ দিলোঁ। আৰু তেখেতে আহি পেলাই এই স্থানটো চাই মেলি নিৰীক্ষণ কৰি তেওঁ ক'লে যে এইটো এটা পুল হয়, কিন্তু আহোম যুগৰ পানী নিষ্কাশন কৰা এটা পদ্ধতি। তেখেতে ইয়াতো কিবা এটা মোক দেখাইছিলে, মই মন নকৰিলোঁ। পানীটো আহি পেলাই ইয়াত খুন্দা মাৰি লাহেকৈ সেইফালেদি ওলাই যায়। আৰু আৰ্ক'লজি বিভাগেও তেওঁলোকেও মানে সন্দেহ কৰিছে, নহয় হয় বুলিয়ে কৈ গৈছে, কিন্তু তেওঁলোকৰ ভাষাত সন্দেহ কৰিছে বুলি কৈছে। কিন্তু তেওঁলোকে মোক কৈছে এইটো হয়, আহোম যুগৰ হয় বুলি ক'লে। এতিয়া হয়তো ইয়াৰ যি ইটা দেখিছে, মাটি দেখিছে, এইবিলাক টেষ্টিং কৰিলে হয়তো ওলাব। তেখেতসকলে সেইটো ফাইনেলে কৈ গৈছে, কিন্তু মানে ধৰক আনঅফিচিয়েলি কৈ গৈছে তেখেতসকলে যে এইটো হয় বুলি এনেকৈ কৈ গৈছে। ইয়াৰ আনটো মোৰে খুব ধুনীয়া এটা, আপোনালোকে হয়তো আহিলে দেখিব। এনেকৈ পিলাৰটো ইয়াত ভাঙি পৰাৰ কাৰণে এইটো ওলাই পৰিলে, কিন্তু আপোনালোকে ইপাৰলৈ আহক, খুব ধুনীয়া। মানে মই আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম, আপোনালোকে আহক। আনটো পাৰত ধুনীয়া আছে, আপোনালোকে মই সেই দিশো দেখুৱাম, কিন্তু তাৰ পূৰ্বে মই দেখুৱাইছোঁ এই যিটো টিলা দেখিছে, এই টিলাটো ওপৰত আছিলে, কিন্তু পানী বহাৰ লগে লগে কেইবাদিনো যিহেতু ডুবি থাকিলে, বানত প্লাবিত হৈ থাকিলে, তাৰপিছতে এই টিলাটো খহি পৰে আৰু এই ইটাবিলাক ওলাই আহে। ইয়াত দেখিছে সম্পূৰ্ণ এনেধৰণৰ ইটা, বহল ইটা, যিবিলাক ইটা সাধাৰণতে কাৰেংঘৰ, তলাতল ঘৰ আদিত ব্যৱহাৰ কৰা আমি দেখিছোঁ, তেনেধৰণৰ ইটাৰে আচলতে এই পুলটো নিৰ্মাণ কৰা হৈছিলে বুলি অনুমান কৰা হৈছে। আৰু ইয়াৰ যি ইটাসমূহ, সেই ইটাসমূহ পৰীক্ষাৰ বাবে ইতিমধ্যেই ব্যৱস্থা কৰিছে পুৰাতত্ত্ব বিভাগে। মই আনটো দিশত যাম। আচলতে যমুনাৰ পানী এই ড্ৰেইনলৈ আচলতে বোৱাই দিয়াৰ হয়তো এনেধৰণৰ কেতবোৰ কৌশল পদ্ধতি অৱলম্বন কৰিছিলে। মই আনটো মূৰলৈ যাম। মই আনটো মূৰ দেখুৱাইছোঁ। ইয়াত আছে এইটো অলপ সুৰক্ষিত অৱস্থাত আছে, মই দেখুৱাইছোঁ। এইটো অংশ হয়, মই পুনৰ যাম এই দিশেৰে। এয়া দেখিছে, এয়া এনেকুৱা এটা টিলা আনটো দিশতো আছিলে, তাৰ পৰা খহি পৰিছিলে, খহি পৰাৰ পিছতে সেই ইটাবিলাক ওলাই আহে। ইয়াত বৰ্তমান যিহেতু এইটো পৰিষ্কাৰ কৰাৰ পিছত দেখা গৈছে, যিবিলাক ইয়াত ইটা ব্যৱহাৰ কৰা হৈছে, সেই ইটাবিলাক প্ৰত্যক্ষ কৰি আৰু ইয়াৰ যিটো ষ্ট্ৰাকচাৰ আছে, তলত যিটো গাঁথনি আছে, সেই গাঁথনি প্ৰত্যক্ষ কৰি একাধিক বুৰঞ্জীবিদ আহি নিৰীক্ষণ কৰিছে যে তেওঁলোকে ধাৰ কৰিছে এয়া আহোম ৰাজত্ব কালৰ তথা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালতে হয়তো এই পুলৰ ব্যৱস্থা কৰিছিলে পানী নিষ্কাশনৰ বাবে। আৰু বৰ্তমান এইটো আচলতে
পানী এতিয়া যিহেতু পৰিষ্কাৰ কৰাৰ পিছত এনেধৰণে ওলাই পৰিছে আৰু অনাগত সময়ত ইয়াত অধিক অনুসন্ধান কৰাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত পুৰাতত্ত্ব বিভাগে কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব।